জুবিনৰ দেহত বিষাক্ত ডায়েটম পবিত্ৰ মাৰ্ঘেৰিটাক জেৰা কৰক এছআইটিয়ে পুৰি সবজি খোৱা দোকানীক মাতিছে কি নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট জুবিন গাৰ্গক সিংগাপুৰত হত্যা কৰা হৈছিল নে তেওঁৰ অস্বাভাৱিক মৃত্যু ঘটিছিল এই প্ৰশ্নত সমগ্ৰ অসম দ্বিধা বিভক্ত হৈ থকা অৱস্থাত ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ফাদিল কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰ তদন্তক লৈ সন্দেহ অখিল গগৈয়ে দাবী কৰিছে জুবিন গাৰ্গৰ দেহত ডায়েটম নামৰ এবিধ হামুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি পুনৰ দৃঢ়তাৰে দাবী কৰাৰ এদিনৰ পাছতে বিধায়ক অখিল গগৈয়ে মঙলবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সামুদ্ৰিক শৈবাল ডায়েটম পেটলৈ যোৱাৰ ফলত সিজাৰত মৃত্যু হোৱা বুলি দাবী কৰাত চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক অসমৰ জনসাধাৰণে বিচৰা ন্যায় প্ৰদান কৰিব নোৱাৰে বুলিও প্ৰত্যাহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে দাবী কৰে অসমত সিআইডিৰ এছআইটিৰ দ্বাৰা চলি থকা তদন্তত আইনসিদ্ধভাৱে সিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত থকা প্ৰমাণ অনা নাই আৰু আনিবলৈও চেষ্টা কৰা নাই ইয়াৰ ফলত সিআইডিয়ে আদালতত দাখিল কৰিবলগীয়া চাৰ্জশ্বিট বা অভিযোগনামা আদালতে নাকচ কৰিব কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী চমক সৃষ্টিৰে ভোট লাভৰ বাবে তদন্তকাৰীৰ দ্বাৰা অভিযোগনামা দাখিল কৰিয়ে চৰকাৰ আৰু তদন্তকাৰীৰ পক্ষৰ পৰা কৰিবলগীয়া সৰ্বাধিক প্ৰচেষ্টা কৰা বুলি দাবী কৰিছে পিছে আইনসন্মত কোনো প্ৰমাণ এছআইটিয়ে সংগ্ৰহ নকৰাত তেনে আইনী বৈধতা নথকা প্ৰমাণ আৰু সাক্ষ্য দাখিল কৰিলেও আদালতে সেয়া নাকচ কৰিব আৰু অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দাবী কৰা ন্যায় কোনো দিনে নাপাব তেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মাই অৰ্থহীন অভিযোগনামাৰ জৰিয়তে নিৰ্বাচনী মুনাফা লৈ ল'ব মঙলবাৰে অখিল গগৈয়ে সংবাদমেলত কৰা দাবীৰ পাছত কেইবাটাও প্ৰশ্ন সন্মুখলৈ আহিছে জুবিন গাৰ্গক হত্যা কৰা বুলি সোমবাৰে পুনৰ দৃঢ়তাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰিলেও তেওঁ মৃত্যু হত্যাকাণ্ড নহয় নেকি এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভিছেৰা পৰীক্ষাৰ পাছৰ সামগ্ৰিক বা পূৰ্ণাংগ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু সিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এখনো ৰাজহুৱা হোৱা নাই তেন্তে জুবিন গাৰ্গৰ শৰীৰত তেওঁ সেৱন কৰা সুৰাৰ অৱশিষ্ট আৰু ডায়েটম নামৰ শৈবাল ওলোৱা বুলি অখিল গগৈয়ে কেনেকৈ জানে তদুপৰি ডায়েটম পেটলৈ যোৱা পৰীক্ষাৰ প্ৰতিবেদনৰ বুলি দাবী কৰা নাই তেন্তে তেওঁ অনুমানৰ ওপৰত ভিত্তি কৰি এই দাবী কৰিছে নেকি নে কৌশলগত কাৰণত অখিল গগৈয়ে এই তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত থকা বুলি দাবী কৰা নাই কিয়নো অভিযোগনামা আদালতত জমা দিয়াৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাটো আইন বিৰুদ্ধ সেই আইন ভংগৰ বাবে 10 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে নিজকে আইন প্ৰণেতাৰ দৰে ব্যাখ্যা কৰা অখিল গগৈয়ে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বুলি উল্লেখ নকৰাকৈ কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত আইনৰ সৈতে লুকাভাকু খেলিবলৈ মৰহাস কৰিছে নে ডায়েটম এবিধ সামুদ্ৰিক উদ্ভিদ সমুদ্ৰৰ অগভীৰ পানীত জন্ম হোৱা আৰু বাঢ়ি অহা ৰাজ্যৰ জনসাধাৰণ এতিয়া চৰম বিভ্ৰান্তিৰ আৱৰ্তত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক হত্যাকাণ্ড বুলি কৈ চাৰ্জশ্বিটত হত্যাকাণ্ড দিম বুলি কৈ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছে কিন্তু মই দৃঢ়তাৰে ক'ব খোজো যে বৰ্তমান সিআইডি বা এছআইটিয়ে যি তদন্ত কৰি আছে সেই তদন্তই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক ন্যায় প্ৰদান কৰিব নোৱাৰে ভাৰত চৰকাৰে আইনগতভাৱে সিংগাপুৰৰ পৰা তথ্য নানিলে ন্যায়ালয়ে গোচৰটো প্ৰথম শুনানিতে খাৰিজ কৰি দিব অসমৰ ৰাইজ চৰম অসন্তুষ্টিত আছে শিৱসাগৰৰ স্থানীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শিৱসাগৰৰ এখন সংবাদমেলত এই মন্তব্য আগবঢ়ায় সংবাদমেল সম্বোধন কৰি বিধায়ক গগৈয়ে কয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত মই অধ্যয়ন কৰিছোঁ মই এজন বিধায়ক হিচাপে আমি আইন প্ৰণয়ন কৰোঁ আইন প্ৰণেতা হিচাপে ৰাইজৰ দলৰ তৰফৰ পৰা কিছুমান কথা স্পষ্ট কৰি দিওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় চৰকাৰে দিব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়ালয়ৰ পৰা কোনো লেটাৰ্ছ ৰেগুলেটৰী পঠোৱা হোৱা নাই যাৰ বাবে সিংগাপুৰ চৰকাৰৰ এই ঘটনাৰ ক্ষেত্ৰত দায়বদ্ধ নহয় কেৱল ৰাজ্য চৰকাৰেহে ভাৰত চৰকাৰৰ গৃহ বিভাগলৈ এখন পত্ৰ পঠাইছে যিখনৰ জৰিয়তে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা সিংগাপুৰলৈ গৈছিল গুপ্তা সিংগাপুৰলৈ গৈ একো নাপালে তদন্তকাৰী বিষয়াজনে যদি একো তথ্যই দিব নোৱাৰে তেন্তে ন্যায়ালয়ে তথ্য প্ৰমাণ নোহোৱাৰ বাবে এই গোচৰটো খাৰিজ কৰিব এই কথাখিনি যদি চৰকাৰ এছআইটি অথবা সিআইডিয়ে বুজি নাপায় তেন্তে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় এক বিৰাট শূন্যত পৰিণত হ'ব বিদেশত ঘটা ঘটনাক লৈ আইনগতভাৱে কিছু জটিলতা আছে দুয়োখন দেশৰ মাজত যদিও এখন চুক্তি আছে তাৰ পৰা এই ঘটনাৰ ক্ষেত্ৰত প্ৰকৃত ন্যায় পোৱা সহজ নহ'ব ভাৰত আৰু সিংগাপুৰৰ নিজা নিজা আইন আছে আৰু দুয়োখন দেশৰ মাজত হোৱা চুক্তি অনুসৰি নিজা নিজা আইন মতে তথ্য দিব লাগিব ভাৰতীয় আইন অনুসৰি বিদেশত হোৱা ঘটনাটোৰ ক্ষেত্ৰত যিখন ন্যায়ালয়ত এই গোচৰ পঞ্জীয়ন হৈছে সেই ন্যায়ালয়খনে সিংগাপুৰলৈ অনুৰোধ কৰি এখন চিঠি পঠাব লাগিব
ভাৰতীয় আইন অনুসৰি 3026 ৰেকৰ্ডত উল্লেখ আছে যে মাদ্ৰাজ হাইকোৰ্টে জয়ললিতাৰ ক্ষেত্ৰত এটা শুনানি দি থৈছে যে যদিহে বেলেগ এখন দেশৰ পৰা সাক্ষ্য তথ্য আনিব লাগে তেন্তে ভাৰতীয় ন্যায়ালয়ৰ তৰফৰ পৰা লেটাৰ্ছ ৰেগুলেটৰী দিব লাগে, অন্যথা এই গোচৰ বিচাৰৰ বাবে গণ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী আৰু SIT-য়ে কৈছে যে ছিংগাপুৰৰ পৰা দুটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছে, সেইটো এটা নিয়ম। পৰিয়ালৰ লোকক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিবই লাগিব। যদি এইটো হত্যাকাণ্ড হয় তেন্তে তদন্তকাৰী বিষয়াজন ঘটনাস্থলীলৈ যাবই লাগিব। মুখ্যমন্ত্ৰীৰ শেহতীয়া ভাষ্যক লৈ সন্দেহ আছে বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয়, জুবিন গাৰ্গক লাইফ জেকেট অবিহনে জঁপিয়াবলৈ দিয়াৰ ক্ষেত্ৰত সেই দেশত কিবা আইন আছে নেকি? এইবোৰ কথা জৰুৰী আছিল। ইয়টখনৰ চালকজনক দেশলৈ আনি জেৰা চলোৱাৰ ব্যৱস্থা কৰা নহ'ল কিয়? জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ দেহত এলকহল পোৱা গৈছিল আৰু সাগৰৰ পানীত ডায়েটম নামৰ পদাৰ্থৰ বাবে তেওঁৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে। কিন্তু সেই সাগৰৰ পানীৰ কিবা পৰীক্ষা হ'লনে? বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজনৰ ক্ষেত্ৰত ভূমিকা আছিল। এই অনুষ্ঠান সফল হোৱা হ'লে তেওঁ নায়ক হৈ পৰিলেহেঁতেন। তেওঁক মাতি আনি প্ৰথমে জেৰা কৰিব লাগে, কিন্তু SIT-য়ে জেৰাৰ বাবে মাতি আনিছে পুৰি চব্জি খোৱা দোকানীক নাইবা কোনোবা বিহু সমিতিক। মুখ্যমন্ত্ৰীয়ে কেৱল ভোটৰ স্বাৰ্থত এইখন নাটক কৰি আছে। তদন্তকাৰী বিষয়াই উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলে অভিযুক্তই প্ৰথম দিনৰ শুনানিতে জামিন পাই যাব। যদিহে লেটাৰ্ছ ৰেগুলেটৰী নাইবা লেটাৰ্ছ ৰিকুৱেষ্ট ছিংগাপুৰলৈ প্ৰেৰণ নকৰে তেন্তে ছিংগাপুৰৰ পৰা অহা কোনো সাক্ষ্য প্ৰমাণ ভাৰতীয় আদালতত গ্ৰহণযোগ্য নহ'ব। অসম চৰকাৰে জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালক কোনো ন্যায় দিব নোৱাৰে। তদন্তৰ নামত তেওঁলোকে মাত্ৰ ভেকু ভাওনাহে কৰি আছে। বিদেশত হোৱা কোনো ঘটনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা আগতীয়াকৈ অনুমোদন ল'ব লাগিব। এই কথা মুখ্যমন্ত্ৰীয়ে নিজেই কালি স্বীকাৰ কৰিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ।